মনদা ইমান ৰাতিলে কি লিখি আছা? ইমান ৰাতি কি লিখি আছো মানে এতিয়া প্ৰায় 9:30 বাজিব হ'ল আৰু এঘণ্টামান লিখিব লাগিব। অহাকালিলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিব আৰু দুদিন বা এদিন পিছৰ পৰা যি হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীৰ পৰীক্ষা আৰম্ভ হ'ব ছাত্ৰ ছাত্ৰীৰ, তেওঁলোক সকলোৰে যাতে এইখিনি সময়ত স্বাস্থ্য পাতি ভালে থাকে। মই আগতেও কৈছোঁ যে পঢ়া শুনাৰ কাৰণে পৰীক্ষা ভাল হওক বুলি ভগৱানক কেতিয়াও ক'ব নালাগে, কাৰণ আপুনি যি মানে ল'ৰা ছোৱালীসমূহে যি পঢ়িছে সেয়াই ৰিজাল্ট হ'ব, যি লিখে বহীত সেইখিনিয়ে ৰিজাল্টটো এমাহ 1.5 মাহৰ পিছত ওলাব। কিন্তু এই পৰীক্ষাখিনিৰ সময়ত যাতে আমাৰ কোনো ধৰণৰ বিপদ আপদ নহয়, গ্ৰহগতিৰ সমস্যা যাতে নহয়, বেমাৰ আজাৰ নহয়, তাৰ বাবে মই এভাগ কাইলৈ যজ্ঞ আয়োজন কৰিছিলোঁ। ইতিমধ্যে আজি দিনত সেই বিষয়ে মই জনাইছিলোঁ। এতিয়া ৰাতি প্ৰায় 10 মান বজালৈকে যিসকল লোকে যোগাযোগ কৰিব, তেওঁলোকে মানে মোৰ এটা নম্বৰ আছে, যি নম্বৰটোত মেছেজ দিব লাগে, দিয়ে আছে চিন্ময় বৰা HSLC এক্সাম দিব। অন্য একো কথা নাই, কেৱল নামবোৰ দিব লাগে আৰু তেওঁলোকৰ হৈ মই যজ্ঞ ভাগত আহুতি দিম, বা যাতে তেওঁলোকৰ স্বাস্থ্য পাতি ভালে থাকে, এইখিনি সময়ত কোনো বিপদ আপদ যাতে নহয় তাৰ বাবে মই প্ৰাৰ্থনা জনাম। আৰু লগতে এগৰাকী যোৰহাটৰ বাইদেউ এগৰাকীয়ে মোক তেখেতৰ স্বাস্থ্যৰ বাবে যজ্ঞভাগ কৰিবলৈ বিশেষভাৱে বহুত দিনৰ পৰা কৈ আছিল। তেওঁৰ হৈও এই যজ্ঞভাগ আয়োজন কৰিছোঁ। প্ৰথমতে তেওঁৰখিনি কৰিলোঁ, ছাত্ৰ ছাত্ৰীখিনি পিছত কৰিম। আৰু ইতিমধ্যে হয়তো প্ৰায় 30-40 জনমান ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ মাক দেউতাকে নামবোৰ দিছে। আৰু মই এটা সৰু কাম আপোনালোকক কৰিব দিওঁ যে অহাকালিলৈ যিহেতু মেট্ৰিক যিসকলে দিব যাব, আৰু যিহেতু আপুনি মোৰ ভিডিঅ'টো চাইছে, তাৰমানে আপুনি কোনোবা নহয় কোনোবা ক্ষেত্ৰত আধ্যাত্মিকতাক বিশ্বাস কৰে আৰু কোনোবা নহয় কোনোবা ক্ষেত্ৰত আপোনালোকে হনুমানজীৰ কথাখিনি মানি লয়। গতিকে আপুনি আপোনাৰ ল'ৰা ছোৱালীক কাইলৈ আপোনাৰ যিখন গোসাঁই থাপনা আছে, আপোনালোকে খোৱাৰ পৰা উঠি অভিভাৱকসকলে চাকি গছি জ্বলাব। আৰু পৰীক্ষালৈ যোৱাৰ আগে আগে আপোনালোকে যদি পাৰে তেনেহ'লে ল'ৰা ছোৱালীসমূহক জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম শব্দটো কৈ যিটো হনুমান চালিচাৰ দোহা, সেই দোহাটো এবাৰ মাতি যাব দিব। প্ৰথম দোহাটো শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरणो रघुवर विमल जसु जो दायक फल चारि बुद्धिहीन तनु जानिके सुमिरो पवन कुमार বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। যাতে আপোনাৰ ল'ৰা ছোৱালীৰ পৰীক্ষা ভাল হয়, বল বুদ্ধি যদি হেৰাই যায় পৰীক্ষা হলত যাতে সেইখিনি ঘূৰাই পায়, তাৰ বাবে ভগৱন্তৰ ওচৰত আপোনালোকে ল'ৰা ছোৱালীৰ দোহাটো মাতি যাওক। দীঘলকৈ হনুমান চালিচাখন মতাৰ কোনো প্ৰয়োজন নাই। আৰু যিহেতু আপোনাৰ ল'ৰা বা ছোৱালীয়ে আধৰুৱা কৰিলে, গতিকে তাৰ পিছৰখিনি আকৌ আপোনালোকে গোটেই দিনটোত সময় মিলাই এবাৰ হ'লেও হনুমান চালিচাখন পিতৃ মাতৃয়ে পঢ়ি দিব। আপোনাৰ ল'ৰা ছোৱালীৰ ভয়ভূত আঁতৰি যাব, এংজাইটি দূৰ হৈ যাব আৰু সমস্ত বিপদ আপদৰ পৰা ৰক্ষা পৰিব। আৰু মই একেবাৰে শেষত আপোনালোক সকলোলৈকে, বিশেষকৈ তোমালোক সকলোলৈকে যিসকলে মেট্ৰিক দিবা, দুদিন পিছত হায়াৰ ছেকেণ্ডেৰী দিবা, তোমালোক সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালকৈ পৰীক্ষা দিবা। আৰু যিসকলে নাম দিছিলে তেওঁলোকৰ নামত মই আহুতি ভাগ দিয়াৰ উপৰিও সমস্ত পৰীক্ষাৰ্থী যিমান ল'ৰা ছোৱালী আছে অসমত সকলোৰে যাতে মংগল হয়, বেমাৰ আজাৰ যাতে নহয়, তাৰ বাবে অহাকালিলৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাম আৰু সকলোৱে ভালকৈ পৰীক্ষা দিবা। শুভেচ্ছা জনালোঁ। বেষ্ট অফ লাক। জয় শ্ৰীৰাম। ধন্যবাদ।